দেখা দেখা করব ঈশ্বর দিল নবার ক্ষতিছ তোমার মোর বৈশ্যতা স্বীকার করিবা নে নকৰা মূর্খ মুখ হত্যা কৰি পেলা তথাপিও মই তোৰ বৈশ্যতা স্বীকাৰ নকৰো দাদা এই বাখণ্ডৰ দেখিছো এতিয়াও অহংকাৰ চূৰ্ণই হোৱা নাই আজ্ঞা দিয়া দাদা মুহূৰ্ততে ইয়াক হত্যা কৰি পলোৱাও মোৰ মনৰ হেঁপাহ তুমি উন্মাত্রতার সর্বদোষ পরিশোধ করা শান্ত দাদা এই পাপাত্মাক এনে শাস্তি কৰিলে বিধান উচিত শাস্তি বিধান নহয় কথা তাৰ পৰিৱৰ্তে ইহঁতক কোবাই কোবাই ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া তুমি আমাকে কি শাস্তি দিব বিচাৰিছা নামানক সন্তক লৈ পৰীক্ষালৈ যাম কি কৰি আমাক কেনে শাস্তি নিদিবা সেনাপতি আমাক কেনে শাস্তি নিদিবা কোন যাব বনবাসী হৈ এইখন আমাৰ ৰাজ্য কাৰ আদেশত আমি ৰাজ্য ত্যাগ কৰিব লাগে আমি কিয় যাম বনবাসী হৈ বন্ধ কৰ হেৰো উদন্ত বালক সবৰ নথিটোক মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে ৰাণী কোনে কৰিলে তোমালোকৰ এনেকুৱা দশা উহ ভগৱান তোমাৰ কি যে অদ্ভুত লীলা তুমি তোমাৰ ভক্তক কিয় এনে দশা কৰিলা ৰাণী ৰাণী স্বামীৰ দৈত্যক্ষ কাহিও জ্ঞাত নহয় আমাক এই ৰাজ্যৰ পৰা বহিষ্কাৰ কৰি দিছে দেৱৰীকে নাৰায়ণ ৰাণী আমাক ৰক্ষা কৰোঁতা কোনোৱেই নাই আমাক ৰক্ষা কৰক দেৱৰীকে
আমাকে রক্ষা করো। দেৱলীখি, বাছা প্ৰকৃততে যদি মই পিতাৰ পুত্ৰ হওঁ, তেন্তে উগ্ৰসেনৰ এই অত্যাচাৰৰ প্ৰতিশোধ এদিন নহয় এদিন লৈ এৰিম। মাত্ৰ আপুনি আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰক। বেজাৰ নকৰিব ৰাজু। বাছা সত্যবান, তুমি পিতাৰ বন্ধন মুক্ত কৰি দিয়া। ব'লা, এতিয়া তোমালোকক মই লৈ যাওঁ এক নিৰাপদ স্থানলৈ। ৰাণী, মহাৰাজক ভালকৈ ধৰি। হে প্ৰভু, তুমি মহাৰাজ, ৰাণী আৰু বাছা সত্যবানক মংগল কৰিবা প্ৰভু, মংগল কৰিবা।